নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লাকুৱাত ওএনজিচিৰ 3 কৰ্মচাৰীক অপহৰিত লোক 3জন হৈছে ৰিতুল শইকীয়া অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ লাকুৱা জিজিএছ 8ৰ সমীপৱৰ্তী ৱৰ্ক অভাৰ ৰিগত কৰ্মৰত আছিল লোক 3জন মঙলবাৰে মাজনিশা কৰ্মস্থলীৰ পৰা অপহৰণ কৰে লোক কেইজনক ওএনজিচিৰ এখন বাহনেৰে আহি অস্ত্ৰধাৰী দলে অপহৰণ কৰে কৰ্মচাৰী 3জনক অসম নাগালেণ্ড সীমান্তৰ নিমনাগড় ঘন জংঘলত উদ্ধাৰ কৰা হয় বাহনখন টুইটযোগে এই কথা সদৰি কৰে ওএনজিচি কৰ্তৃপক্ষই স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ওএনজিচি কৰ্তৃপক্ষই ইতিমধ্যে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অপহৃত ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়াৰ ঘৰ যোৰহাটত আনহাতে মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰৰ ডিমৌত বুলি জানিব পৰা হৈছে মোহিনী মোহন গগৈ ওএনজিচিৰ জুনিয়ৰ টেকনিচিয়ান অলকেশ শইকীয়া ওএনজিচিৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট আৰু ৰিতুল শইকীয়া ওএনজিচিৰ জুনিয়ৰ টেকনিচিয়ান উল্লেখযোগ্য যে কুইপৰ 2 কৰ্মচাৰী প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক আলফা স্বাধীনে অপহৰণ কৰি মুকলি কৰাৰ চাঞ্চল্য মান নৌজাওঁতে পুনৰ ওএনজিচিৰ 3 কৰ্মচাৰীক অপহৰণ কৰা ঘটনাই আতংকিত কৰি তুলিছে বিষয়া কৰ্মচাৰীসকলক এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড পুনৰ সংঘটিত হৈছে লাকুৱাৰ ওএনজিচিৰ 3 কৰ্মচাৰীক অপহৰণ কৰিছে দুৰ্বৃত্তই অপহৃত লোক 3জনৰ পৰিচয় মুহূৰ্তত আমি জনাইছো ৰিতুল শইকীয়া অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ লাকুৱা জিজিএছ 8ৰ সমীপৰ ৱৰ্ক অভাৰ ৰিগত কৰ্মৰত আছিল লোক কেইজন মঙলবাৰে মাজনিশা কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যায় দুৰ্বৃত্তই 3জন কৰ্মচাৰীক নিশা প্ৰায় 1:30 বজাৰ ঘটনা 1:30 মান বজাত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰে বন্দুকধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি 3জন কৰ্মচাৰীক অপহৰণ কৰি লৈ যায় ওএনজিচিৰে এখন এম্বুলেন্সত অপহৰণ কৰি লৈ যায় দুৰ্বৃত্তৰ দলে 3জন কৰ্মচাৰীক ওএনজিচিৰ এখন এম্বুলেন্সেৰে আহি অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ যায় 3জনক অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ ঘন জংঘলত উদ্ধাৰ কৰা হয় বাহনখন আৰু টুইটযোগে এই কথা সদৰি কৰিছে ওএনজিচি কৰ্তৃপক্ষই ইতিমধ্যে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ওএনজিচি কৰ্তৃপক্ষই ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অপহৃত ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়াৰ ঘৰ যোৰহাটত আৰু মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰৰ ডিমৌত বুলি জানিব পৰা হৈছে মোহিনী মোহন গগৈ ওএনজিচিৰ জুনিয়ৰ টেকনিচিয়ান অলকেশ শইকীয়া ওএনজিচিৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট আৰু ৰিতুল শইকীয়া ওএনজিচিৰ জুনিয়ৰ টেকনিচিয়ান উল্লেখযোগ্য যে কুইপৰ 2 কৰ্মচাৰী প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক আলফা স্বাধীনে অপহৰণৰ চাঞ্চল্য মান নৌজাওঁতেই পুনৰ ওএনজিচিৰ 3 কৰ্মচাৰীক অপহৰণ কৰা ঘটনাই ব্যাপক চাঞ্চল্য তথা আতংকৰ সৃষ্টি কৰিছে মই হাতযোৰ কৰিছোঁ আমাৰ দাদাক অতি সোনকালে মানে মুক্তি দিব লাগে কাৰণ তেখেত এজন আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ যিহেতু অসমীয়া মানে হৈ পেলাই অসমৰ নিজৰ জেগাত চলোৱা জেগাত কৰ্মৰত অৱস্থাত তেখেতক উঠাই লৈ গৈছে অতি সোনকালে প্ৰয়াসবাৰ হাতযোৰ কৰিছোঁ তেখেতে অসমীয়া হিচাপে তেখেতৰ মানে কৰণীয় ওএনজিচিৰ লগত কি আছে আমি কি বুজা পৰা কৰক কাৰণ আমাৰ ঋতুলদাক খুব সোনকালে আমাক লাগে সুহৰিয়ে ল'ৰাটো মানে যেনে তেনে দুখীয়া মনৰ ঘৰৰ ল'ৰা কৰি মেলি খাই আছিলে তেওঁ মাকো এতিয়া অসুস্থ বৰ্তমান ল'ৰাটো অতি সোনকালে এৰি দিব বুলি আমি আৰু কামনা কৰোঁ গাঁওবাসী হিচাপে বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা যেনে তেনে চাকৰি এটা কৰি পৰিয়ালটো পোহপাল দি আছে কোম্পানীৰ লগত তেওঁলোকে কথা পাতক এই সৰ্বসাধাৰণ মানুহক অপহৰণ কৰি কি পাব বাৰু আৰু এনেদৰে এতিয়া আলফা স্বাধীনে এই অপহৰণৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি ওএনজিচিৰ 3 কৰ্মচাৰীক আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ কৰি শীঘ্ৰেই মুকলি কৰি দিবলৈ এনেদৰে আহ্বান জনালে পৰেশ বৰুৱালৈ অপহৃতৰ পৰিয়ালে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক নবুল কোঁৱৰৰ সৈতে নবুল এই চাঞ্চল্যকৰ অপহৰণ কাণ্ড ইতিমধ্যে সন্দেহ কৰা হৈছে আলফা স্বাধীনে অপহৰণ কৰিছে ওএনজিচিৰ এই 3জন কৰ্মচাৰীক এই মুহূৰ্তত কি নতুন তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হৈছে হয় আজি পুৱাই এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে যে লাকুৱাৰ ওএনজিচিৰ জিজিএছ 5ৰ কাষত এটা ৱৰ্ক অভাৰ ৰিগ আৰু মই কেমেৰাখনত দেখাবলৈ অনুৰোধ কৰিছোঁ দেখিছে আপোনালোকে এই ৰিগটোতে কৰ্মৰত আছিল 8জনকৈ কৰ্মচাৰী আৰু তাৰে 3জন যুৱকক আচলতে কৰ্মচাৰীক ওএনজিচি কৰ্মচাৰীক অপহৰণ কৰা হৈছে যোৱা নিশা প্ৰায় 2 মান বজাত বন্দুকধাৰী 5জন বন্দুকধাৰী লোকে তেওঁলোক 3জনক ইয়াৰ পৰা লৈ গৈছে আৰু তাৰ পাছতেই পুৱা শিৱসাগৰ জিলাৰ কাষতে লাগি থকা চৰাইদেউ জিলাৰ
আৰক্ষী অধীক্ষকে ধৰি এটা আৰক্ষী দলে ইয়াত আহি উপস্থিত হৈছে আৰু তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে আৰু এখন ইয়াৰে যি এম্বুলেন্স ONGCত কৰ্মৰত কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে যি নিয়োজিত এখন এম্বুলেন্সত তেওঁলোকক তুলি লৈ গৈছিল আৰু জানিব পৰা মতে তেওঁলোকক নাগালেণ্ডৰ দিশে লৈ যোৱা হৈছে আৰু ইতিমধ্যে আৰক্ষী দল তদন্ত অব্যাহত ৰাখিছে আৰক্ষী যিজন চালক আছিল গাড়ী চালকজনক আৰক্ষীৰ লগত ৰখা হৈছে আৰু তেওঁক কেনেদৰে কোন পথেদি যোৱা হৈছিল সেই বিষয়ে সবিশেষ তেওঁক জনোৱা হৈছে আৰু এই সমগ্ৰ ঘটনাক লৈ এতিয়া ইতিমধ্যে ইয়াত চাঞ্চল্য হৈ আছে যিহেতু ONGC কৰ্মচাৰীসকল ইয়াত এই যি লাকুৱা বাগিচা সন্মুখতে কাষতেই থকা যিটো ৰিগ আছিলে ৱক অভাৰ ৰিগ আৰু সেই ৱক অভাৰ ৰিগত কাম কৰি আছিল তেওঁলোকে RM100 ৰিগটোৰ দেখা গৈছে যে ইয়াত কৰ্মচাৰীসকলে এই দিশটোতে কৰ্মৰত অৱস্থাত আছিল নিশা কোনো ইয়াত দেখিবলৈ পোৱা গৈছে কোনো সুৰক্ষাৰ ব্যৱস্থা নাই ইয়াত কোনো বাউণ্ডেৰী নাই ইয়াত মই কেমেৰাখন খাবলৈ অনুৰোধ কৰিছোঁ দেখিছে আপোনালোকে বাগিচাৰ মাজত আৰু কাষতে আছে এখন জংঘল আছে জংঘলৰ মাজত তেওঁলোকে ইয়াত আচলতে কৰ্মৰত অৱস্থা কোনো সুৰক্ষা ব্যৱস্থা কোনো ইয়াত নাছিল আৰু যাৰ কাৰণেই উগ্ৰপন্থীয়ে হওক বা দুৰ্বৃত্তই হওক ইয়াৰ পৰা তেওঁলোকক ইয়াৰ পৰা তুলি লৈ গৈছিল আৰু ইয়াৰ পুৱা যি খবৰ আহিছিলে খবৰ মতে গম পোৱা গৈছে 3জন যি কৰ্মচাৰী ONGC কৰ্মচাৰীক তেওঁলোকে ইয়াৰ পৰা লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত আৰু অসম আৰক্ষী আহিছে আৰু ইয়াৰ তদন্ত অব্যাহত ৰাখিছে নবুল ইয়াৰ পূৰ্বে আপুনি আমাক জনাইছিল যে নিশা প্ৰায় 1:30 বজাত বন্দুকধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল ৰিগটোত আৰু কৰ্তব্যৰত অৱস্থা থকা 3জন কৰ্মচাৰীক অপহৰণ কৰি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে ONGCৰ এম্বুলেন্সত এই মুহূৰ্তত জানিব বিচাৰিম নবুল সেই সময়ত অন্যান্য কৰ্মচাৰী আছিল নেকি বা সতীৰ্থ কোনো প্ৰত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত কিবা কথা সদৰি কৰিছে নেকি হয় এজন স্থানীয় লোক আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকে কি খবৰ পাইছে যিটো ঘটনা হৈছে কি বিষয়ে নহয় চব ঘটনাৰ বিষয়ে কি ক'ম ৰাতিপুৱা শুনিছোঁ যে ইয়াৰ পৰা কোনো ডিব্ৰুগড়ৰ কোনো অস্ত্ৰধাৰী আহি ৰুম 103 নামৰ এটা ৰিগৰ পৰা 3জনকৈ অসমীয়া যুৱকক কোনো অস্ত্ৰধাৰী যুৱকে অপহৰণ কৰি লৈ গৈছে বুলি জানিছোঁ আমি কিবা আপডেট আছে নেকি বিশেষ আপডেট নাই আৰক্ষী আহিছে আৰক্ষী এটা উচ্চ পৰ্যায়ৰ দল আহি ইয়াত তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাৰ সবিশেষ পিছতে গম পাব কোন হয় চালকজনক এতিয়া ইতিমধ্যে আৰক্ষীয়ে লৈ গৈছিলে যে কেনি নিছিলে তোমাক কেনি নিছিলে সেই সংক্ৰান্তত আৰক্ষীয়ে তেখেতক লগত লৈ গৈছে এইফালে যিজন এম্বুলেন্সৰ চালক আছিল চালকজনক লৈ ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত দেখিবলৈ পোৱা গৈছে যে ইয়াতে ONGCৰ যিসকল উচ্চ পৰ্যায়ৰ বিষয়াসকল ইতিমধ্যে ইয়ালৈ আহিছে আৰু তেওঁলোকৰ পৰা আমি পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকে তদন্ত কেনেদৰে আগবঢ়াইছে আৰু ONGCৰ যিজন কৰ্মচাৰী আছে তেওঁলোকৰ পৰিয়ালৰ সৈতেও আমাৰ সাংবাদিকে যোগাযোগ কৰিব আচলতে যিহেতু তেওঁলোকৰ এজনৰ ঘৰ গোলাঘাটত জানিব পৰা গৈছে এজনৰ ঘৰ যোৰহাটত আৰু এজনৰ ঘৰ ডিমৌত বুলি জানিব পৰা গৈছে তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত আৰু ইতিমধ্যে ইয়াত ONGCৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহি উপস্থিত হৈছে তেওঁলোকক আমি তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলোকে ইতিমধ্যে আমাক জানিবলৈ দিয়া নাই তেওঁলোকে পৰৱৰ্তী সময়ত তদন্তৰ পাছতহে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিম বুলি আমাৰ আগত কৈছে নিশ্চয় ONGCৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল তাত উপস্থিত হৈছে তাৰ সমান্তৰালকৈ আৰক্ষীৰ শীৰ্ষ দল উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে এই মুহূৰ্তত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই যিহেতু অনুমান কৰা হৈছে যে অসম নাগালেণ্ড সীমান্তত যিহেতু বাহনখন উদ্ধাৰ কৰা হৈছে গতিকে নাগালেণ্ডেৰে লৈ যোৱা হৈছে বা আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ লৈ যোৱা হ'ব পাৰে বা ম্যানমাৰ সীমান্তলৈ লৈ যোৱা হ'ব পাৰে গতিকে তেনেস্থলত অনুসন্ধান কিমান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে নবুল এই মুহূৰ্তত হয় তেওঁলোকে চালকজনক লগত লৈ তেওঁলোক গৈ আছে ইতিমধ্যে আচলতে কোনটো পথেদি তেওঁলোক গৈছিল আচলতে সেই পথৰ তেওঁলোকে বিচাৰি উলিয়াইছে আচলতে কেনি গৈছে আৰু কোন ঠাইলৈ গৈছে সেই বিষয়ে সবিশেষ জানিবলৈ তেওঁলোকে চেষ্টা কৰি আছে ইয়াতে যিখন বাহন আছিলে সেই বাহনখন ইয়াত দেখিবলৈ পোৱা গৈছে যিখন বাহন মই কেইবাজন দেখাবলৈ অনুৰোধ কৰিছোঁ দেখিছে আপোনালোকে এখন যিখন এম্বুলেন্স আছিল সেই এম্বুলেন্সখন AS20-2186 নম্বৰৰ বাহনখন আচলতে তেওঁলোকে লৈ গৈছিল আৰু সেই বাহনখন পিছত এৰি দিয়া হৈছিল আৰু এই বৰ্তমান এই বাহনখন ইয়াতেই আছে আৰু আৰক্ষীয়ে বাহনখনৰ চালকক লগত লৈ ইতিমধ্যে বিভিন্ন স্থানলৈ গৈছে তেওঁক কেনি লৈ গৈছিল যুৱককেইজনক যিজন কৰ্মচাৰী আছিল কৰ্মচাৰীকেইজনক কেনি নিয়া হৈছিল সেই বিষয়ে চালকজনক লগত লৈ তদন্ত অব্যাহত ৰাখিছে নবুল ইয়াৰ পূৰ্বে আপুনি জনাইছিল যে নিশা প্ৰায় 8গৰাকীকৈ কৰ্মচাৰী আছিল ৰিগটোত GGS 8ৰ সমীপৱৰ্তী ৱৰ্ক অভাৰ ৰিগত 8জনকৈ কৰ্মচাৰী আছিল তাৰে 3জন এই 3জনক অপহৰণ কৰি লৈ গ'ল দুৰ্বৃত্তৰ দলে বাকী 5জন কৰ্মচাৰীয়ে কিবা মন্তব্য কৰিছে নেকি এই সমগ্ৰ অপহৰণ কাণ্ড সন্দৰ্ভত
তেওঁলোকৰ আচলতে চিফ্ট ডিউটি থাকে, গতিকে তেওঁলোক পুৱাই ইয়াৰ পৰা গুচি গৈছে। তেওঁলোকক আমি লগ পোৱা নাছিলোঁ, তেওঁলোকৰ পৰা মন্তব্য আমি জানিব পৰা নাছিলোঁ। পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ লগত যোগাযোগ কৰিম, তেওঁলোকৰ পৰা তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। নিশ্চয় নবুল, কুইপৰ দুগৰাকীকৈ কৰ্মচাৰী ইতিমধ্যে মুকলি কৰি দিয়া হৈছে অপহৰণ কৰি নিয়াৰ পিছত। ব্যাপক উৎকণ্ঠাৰ অন্তত অৱশেষত 2গৰাকী কৰ্মচাৰীক মুকলি কৰি দিয়া হ'ল আৰু তাৰ পিছত কিন্তু নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে কিন্তু ONGCৰ বিষয়া কৰ্মচাৰীসকলে বা এইসমূহ বিষয়া কৰ্মচাৰীসকলে কিন্তু চৰম নিৰাপত্তাহীনতাত ভোগ কৰিবলগীয়া হৈছে। এটাৰ পিছত আনটো চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈ গৈ আছে। হয়, আচলতে দেখিবলৈ পোৱা গৈছে ইয়াত কোনো নিৰাপত্তা ব্যৱস্থা নাই, এটা বাউণ্ডেৰীও নাই ইয়াত। আচলতে মই দেখাবলৈ অনুৰোধ কৰিছোঁ, দেখিছে আপোনালোকে এখন গেটো নাই। যি ৰিগ ইয়াত যিটো ৱক অভাৰ ৰিগ আছে, আচলতে ৱক অভাৰ ৰিগটোত কোনো সুৰক্ষাৰ ব্যৱস্থা ইয়াত আমি দেখিবলৈ পোৱা নাই। আৰু ইতিমধ্যে আৰক্ষী ইয়াত আহি উপস্থিত হৈছে। আমি আৰক্ষীৰ পৰা সম্ভৱ হ'লে আমি তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে এইফালে আহি আছে, আমি সম্ভৱ হ'লে আৰক্ষীৰ পৰা আমি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। নিশ্চয় আমি নবুল পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। কিছু সময়ৰ বাবে আপোনাৰ পৰা আমি বিদায় লৈছোঁ আৰু সেয়া আছিল নবুল কোঁৱৰ। প্ৰাথমিক তথ্য আমাক নবুলে জনাইছে। আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই, এইখিনি মুহূৰ্তত অনুসন্ধান অব্যাহত ৰাখিছে। আৰু ইতিমধ্যেই টুইট যোগে ONGC কৰ্তৃপক্ষে সদৰি কৰিছে যে অসম নাগালেণ্ড সীমান্তৱৰ্তী ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে এম্বুলেন্সখন, যিখন এম্বুলেন্সেৰে এই 3জন কৰ্মচাৰীক অপহৰণ কৰি লৈ যোৱা হৈছিল। আৰু সেই এম্বুলেন্সৰ চালকজনক লগত লৈ বৰ্তমান আৰক্ষীয়ে অনুসন্ধান তথা তদন্ত তীব্ৰতৰ কৰি তুলিছে আৰু চৰম নিৰাপত্তাহীনতাত ভুগিছে। আৰু এই 3জন কৰ্মচাৰীৰ পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান জনাইছে মুকলি কৰি দিবলৈ 3জন অপহৃত কৰ্মচাৰীক। আমাৰ সাংবাদিক 3জন কৰ্মচাৰীৰ বাসগৃহত উপস্থিত হ'ব। পৰিয়ালৰ লোকৰ পৰা আৰু অধিক মন্তব্য আমি লাভ কৰিম আমাৰ সাংবাদিকৰ যোগেদি। আৰু এইখিনি মুহূৰ্তত আমি যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছোঁ। 2গৰাকীকৈ কৰ্মচাৰী ইতিমধ্যে 2গৰাকী কৰ্মচাৰী যোৰহাটৰ বুলি জানিব পৰা হৈছে। গৌতম, এই 2গৰাকী কৰ্মচাৰীৰ পৰিয়ালৰ লোকে কি তথ্য সদৰি কৰিছে এই সমগ্ৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড সন্দৰ্ভত? নিশ্চয়কৈ জয়ন্ত যে অলোকেশ শইকীয়াৰ ঘৰ যোৰহাটৰ সবাইবন্ধাত যোৰহাট নগৰতে, আৰু আনজন যিজন কৰ্মচাৰী তেখেতৰ ঘৰ বৰহোলাত। ইতিমধ্যে সতীৰ্থ সাংবাদিক অনমোল যাদৱে ইতিমধ্যে সকলোখিনি তথ্য নিশ্চয় জনাইছে। আৰু আমি ইয়াত আহি জানিব পাৰিছোঁ যে যি ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত কিন্তু পৰিয়ালৰ লোকক ONGC কৰ্তৃপক্ষই জনোৱা নাছিলে। তেওঁলোকে টিভি চেনেলৰ জৰিয়তে, নিউজ চেনেলৰ জৰিয়তেহে জানিব পাৰিছে। আৰু তেওঁলোকৰ মাতৃ আছে, আমি জানিবলৈ চেষ্টা কৰিম যে বাইদেউ, যিটো ঘটনা সংঘটিত হৈছে সেই বিষয়ে আপোনালোকক জনাইছে নাই? ONGC তৰফৰ পৰা জনাইছেনে? কেনেকৈ গম পালে? প্ৰথম মই নিউজ লাইভটো গম পাইছোঁ টিভি খুলি। ONGC ফালৰ পৰা মোক একো কোৱা নাই। আৰু আৰক্ষীৰ তৰফৰ পৰা কোনো যোগাযোগ কৰিছে নেকি? নাই কৰা। হয়, কেতিয়া যোগদান কৰিছিলে আপোনাৰ সন্তানে তাত চাকৰিত ONGC? যোৱা বছৰ আগষ্ট মাহত জইন কৰিছে। হয়, আৰু কোনে অপহৰণ কৰিছে সেই সন্দৰ্ভত কিবা জানিব পাৰিছে নেকি? নাই, এতিয়ালৈকে একো গম পোৱা নাই। কোনে কৰিছে, কি কথা মই নাজানো, কাৰণ তাৰ হেৰি আছে, ফোনৰ চুইচ অফ পাইছোঁ মই। এই মুহূৰ্তলৈকে আপোনালোকক ONGC তৰফৰ পৰা একো জনোৱা নাই? ONGC পৰা একো খবৰ মই এতিয়ালৈকে পোৱা নাই, আৰু সেইকাৰণে মই একো ক'ব নোৱাৰোঁ ক'ত কি হৈছে। আৰু অৱশ্যে তেওঁলোকে ফোন নম্বৰ আমাৰ নাজানিবও পাৰে বা অন্য ধৰণৰ যোগাযোগ একো পোৱা নাই। হয়, আপোনাৰ 3টা সন্তান হয়, আৰু ডাঙৰজনেও চাকৰি কৰে? ডাঙৰজনে হেৰি কেমিকেল ইঞ্জিনিয়াৰ, সি মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰে, ডোপন বুলি কয়। আৰু মাজতো মেকানিকেল ইঞ্জিনিয়াৰ JEC পৰা সি পাছ কৰা। আৰু সৰুটো এতিয়া জিষ্টত পঢ়ি আছে ইঞ্জিনিয়াৰিঙে, 3টা ইঞ্জিনিয়াৰিং। যোনেই অপহৰণ কৰি নিছে আপোনালোকে নিশ্চয় কিবা আহ্বান জনাব বিচাৰিব? তেখেতসকলক মই এইটোৱে কৈছোঁ যে মোৰ ল'ৰাটো এৰি দিয়ক, লগতে বাকীকেইজনকো এৰি দিয়ক, কাৰণ বহুত দুখ পাইছোঁ। কাৰণ আমি এটা সাধাৰণ পৰিয়াল, বহুত ধনী মানুহো নহয়, অপহৰণ কৰিব বা টকা পইচা ধন দাবী কৰিব পৰাকৈ সাধাৰণভাৱে চলি থকা এটা পৰিয়াল। আৰু কি কাৰণে এনেকৈ হ'বলৈ পালে মইতো আচৰিত হৈছোঁ, আৰু সিও আচৰিত হৈছে। তাৰমানে মই নভবা নিচিন্তা একদম। ধন্যবাদ জনাইছোঁ। আৰু
জয়ন্ত মাতৃৰ বক্তব্য নিশ্চয় শুনিছে কিন্তু জয়ন্ত এনেধৰণে বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহি আমিও কিছু অসুবিধাত পৰিছোঁ যে ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে যি অপহৰণ কৰে সেই অপহৰণকাৰী লোকসকলৰ বিষয়ে যদি সংবাদ মাধ্যমত সংবাদ পৰিৱেশন কৰোঁতে সাংবাদিকে কিছু যদি বাক্য নিক্ষেপ কৰে তেনেহ'লে সেই সংবাদ প্ৰতিষ্ঠানটোৰ ওপৰতে বা তেনেধৰণৰ কিছু ব্যৱস্থা ল'ব ইত্যাদি ধৰণৰ ভাষ্য আমি ইয়াৰ পূৰ্বে শুনিবলৈ পাইছোঁ কিন্তু সকলোৱে এটা মত ব্যক্ত কৰিছে যে এনেধৰণে যি অপহৰণ কাণ্ড সংঘটিত হ'বলৈ ধৰিছে যি বিহাৰ ইউপিত আমি ইয়াৰ পূৰ্বে দেখিবলৈ পাইছিলোঁ যে ইয়াৰ পূৰ্বে 3 মাহ জুৰি দুজনকৈ অভিযন্তাক যিধৰণে অপহৰণ কৰা হৈছিলে তাৰ পিছত যোৰহাটৰ দুগৰাকী ডিমৌৰ এগৰাকী ONGC অভিযন্তাক অপহৰণ কৰি নিছে কোনে অপহৰণ কৰিছে এতিয়ালৈকে নিশ্চিত হোৱা নাই কিন্তু সকলোৱে আহ্বান জনাইছে যে এনেধৰণৰ যিসমূহ পৰিয়াল আছে তেওঁলোকে এনেধৰণৰ নিজৰ সন্তানৰ ওপৰতে নিৰ্ভৰ কৰি থাকে আৰু এই সকলৰ পৰিয়ালৰ এক সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা লোক তেওঁলোকৰ এনেধৰণৰ কোনো ৰাজনীতি বা কোনো প্ৰতিষ্ঠানৰ চাকৰি দিয়া থলুৱাক নিযুক্তি দিয়া এওঁলোকে ডিচিশ্যনো ল'ব নোৱাৰে বা তেওঁলোকক এইবিলাকৰ লগত কোনো জড়িতও নহয় গতিকে এওঁলোকক পণবন্দী বনাই কোনে কি ৰং চাইছে বা কোনে কি নিজৰ অভিষ্ট সিদ্ধি কৰিব বিচাৰিছে তাক লৈ কিন্তু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে যে আৰক্ষীৰ ওপৰতো ক্ষুব্ধ হৈ পৰিছে দেশৰ যি ৰাজ্যৰ যি আইন শৃংখলা পৰিস্থিতি তাৰ ওপৰতো ক্ষুব্ধ হৈ পৰিছে আৰু তাৰ লগতে যিসকলে অপহৰণ কৰিছে তেওঁলোকৰ ওপৰতো ক্ষুব্ধ হৈ পৰিছে কাৰণ তেওঁলোক অতিকৈ নিৰীহ আৰু সাধাৰণ লোক হয় মই বাসগৃহটো দেখুৱাব বিচাৰিছোঁ যে এইটোৱে বাসগৃহ আৰু তিনিটাকৈ সন্তানক অভিযন্তা হিচাপে গঢ় দিছে এগৰাকী মাতৃয়ে আৰু তাৰ পিছতো যদি এনেধৰে যিহেতু চাকৰিত যোগদান কৰাৰ এবছৰে হোৱা নাই 2020 চনৰ আগষ্ট মাহত অলকেশে চাকৰিত যোগদান কৰিছিলে আৰু ঠিক সেইদৰে বৰহোলাৰ যিজন আনজন তেওঁৰ সতীৰ্থ অপহৰণ হৈছে তেওঁৰ এটা সন্তান জন্ম হৈছে কিছুদিন পূৰ্বে গতিকে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা লোক হৈছে এইসকল গতিকে কোনে কি কাৰণত কিয় এনেদৰে অপহৰণ কৰি নিছে আৰু সেই পৰিয়ালকেইটাত বৰ্তমান কি অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া যাৰ ঘৰত এনেধৰণৰ ঘটনা সংঘটিত হয় তেওঁলোকে হয়তো সেয়া উপলব্ধি কৰিব পাৰিব আৰু তেওঁলোকে কাটৰ আহ্বান জনাইছে যে অতি শীঘ্ৰেই যোনেই নিছে তেওঁলোকক যাতে মুকলি কৰি দিয়ে জয়ন্ত নিশ্চয় অতি শীঘ্ৰেই মুকলি কৰি দিবলৈ আহ্বান জনাইছে কিন্তু গৌতম যি আইন শৃংখলা পৰিস্থিতিৰ কথা আপুনি উল্লেখ কৰিছে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে কিছুদিন পূৰ্বে অৰ্থাৎ 3 মাহ পূৰ্বে দুগৰাকীকৈ কৈপৰ বিষয়া কৰ্মচাৰীক অপহৰণ কৰিছিল আলফা স্বাধীনে আৰু তাৰ পিছত মুকলি কৰি দিয়া হ'ল গতিকে এনেদৰে বাৰম্বাৰ যি অপহৰণ কাণ্ড সংঘটিত হৈছে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে এইসকল বিষয়া কৰ্মচাৰীয়ে এই সন্দৰ্ভত অলোকেশ শইকীয়াৰ মাতৃয়ে কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হয় মই নিশ্চয় পুনৰ জানিবলৈ চেষ্টা কৰিম অলোকেশ শইকীয়াৰ মাতৃ আছে মই জানিবলৈ চেষ্টা কৰিম যে বাইদেউ আপোনালোকৰ তাত যি সন্তানে চাকৰি কৰি আছিলে তাততো নিৰাপত্তাৰক্ষী নিশ্চয় থাকে য'ত তেওঁলোকৰ কোৱাৰ্টাৰ আছে বা য'ত তেওঁলোকৰ ৰিগত কাম কৰে তাততো নিশ্চয় নিৰাপত্তাৰক্ষী থাকে তেওঁলোকে গম নাপালে নেকি কেনেধৰণে ঘটনাটো সংঘটিত হ'বলৈ পালে কিবা গম পাইছে নেকি মই এতিয়ালৈকে একো গম পোৱা নাই নিৰাপত্তাৰক্ষী থাকে নাথাকে সেইটোও মই বিশেষ নাজানো কাৰণ চাকৰি কৰা মানুহ কৰিছে আৰু কোনোবা আছে নাছে সেইবিলাক মই খবৰ মই পোৱা নাই আৰু সেইকাৰণে কি কথা কিবটা মই নাজানো এই সন্দৰ্ভত মোক আগতে কোনো একো কোৱা নাই ধন্যবাদ জনাইছোঁ হয় এয়া ভাতৃ আছে আমাৰ সৈতে অলোকেশৰ ভাতৃৰ লগত জানিব চেষ্টা কৰিম যে তাততো নিশ্চয় নিৰাপত্তাৰক্ষী থাকে সেইবোৰ ইমান হেৰিকৈ নাজানো বহুত সি কয় সি বহুত জানে আৰু তাত কথা ইমান ভালকৈ নাজানো ৰিগৰ ভিতৰত কি হয় এইটো ইমান নাজানো ধন্যবাদ জনাইছোঁ আৰু জয়ন্ত নিশ্চয় শুনা পালে অতি সাধাৰণ এটা পৰিয়াল তেওঁলোকে যিহেতু চাকৰিত যোগদান কৰাৰ মাত্ৰ কেইটামান মাহ হৈছিলে অলোকেশৰ আৰু সেইকাৰণে তেওঁলোকে পৰিয়ালৰ বিশেষ একো নাজানে কিন্তু এইটো নিশ্চিত যে তাত নিৰাপত্তাৰক্ষী থাকে আৰু যি স্থানৰ পৰা অপহৰণ কৰা হৈছে তাতো হয়তো নিৰাপত্তাৰক্ষী থাকে গতিকে এনেধৰণৰ ঘটনা কেনেধৰণে সংঘটিত হ'বলৈ পালে সেই কথাও হয়তো বিবেচনালৈ আহিব কিন্তু মূল কথাটো হৈছে যে যি অপহৰণ কৰিছে অপহৰণকাৰীসকলে এই পৰিয়ালকেইটাৰ মৰ্মবেদনা উপলব্ধি কৰাটো উচিত যে কি পৰিস্থিতিৰ সৃষ্টি হৈছে অতিকৈ হতচকিত হৈ পৰিছে হতাশ হৈ পৰিছে ঠিক সেইদৰে বৰহোলা যিটো পৰিয়াল সেই পৰিয়ালটো অতিকৈ মৰ্মাহত হৈছে গতিকে সাধাৰণ নিৰীহ পৰিয়ালবিলাকক লোকসকলক অপহৰণ কৰি কোনে কি অভিষ্ট সিদ্ধি কৰিব বিচাৰিছে বা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে তাক লৈ কিন্তু এই পৰিয়ালসমূহে নহয় জনসাধাৰণৰ মাজত সাধাৰণ লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জয়ন্ত
নিশ্চয় ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গৌতম আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপোনাক আৰু সেয়া আছিল আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা অলকেশ শইকীয়াৰ বাসগৃহ অলকেশ শইকীয়াৰ পৰিয়ালৰ সৈতে আছিল আমাৰ সাংবাদিক গৌতম বৰা আৰু ইতিমধ্যে তেওঁলোকে মুকলি কৰি দিবলৈ আহ্বান জনাইছে অপহৰণকাৰীক অতি শীঘ্ৰেই মুকলি কৰি দিবলৈ আহ্বান জনাইছে এটা সাধাৰণ পৰিয়াল গতিকে কোনো ধৰণৰ তথ্য তেওঁলোকে লাভ কৰা নাই ONGCৰ ফালৰ পৰা তেওঁলোকক জনোৱা হোৱা নাই সংবাদ মাধ্যমৰ পৰাহে তেওঁলোক অৱগত হৈছে যে তেওঁলোকৰ সন্তান অপহৃত হৈছে গতিকে অতি শীঘ্ৰেই মুকলি কৰি দিবলৈ আহ্বান জনাইছে আৰু প্ৰত্যেকটো পৰিয়ালৰ সৈতে উপস্থিত থাকিব আমাৰ সাংবাদিক আৰু প্ৰত্যেকটো পৰিয়ালৰ প্ৰতিক্ৰিয়া আমি লাভ কৰিবলৈ চেষ্টা কৰিম আৰু এই অপহৰণ কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে